মানুহৰ লগত ৰাম মন্দিৰৰ কোনো সম্পৰ্ক নাই হে অসমীয়া মানুহৰ লগত সম্পৰ্ক আছে নামঘৰৰ আমি শংকৰী পৰম্পৰাত বিশ্বাস কৰোঁ আমি মহাপুৰুষীয় পৰম্পৰাত বিশ্বাস কৰোঁ আমি ভক্তিবাদত বিশ্বাস কৰোঁ আমি শংকৰদেৱ আৰু মাধৱদেৱক আমি গুৰু হিচাপে মানো শৰ্মাৰ দেউতাকৰ পইচা নহয় হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পইচা নহয় হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ পইচা নহয় এই পইচা চৰকাৰী টকা হিমন্ত বিশ্ব শৰ্মাই সেই 10,000 টকাটো দিবৰ কাৰণে বিজেপিৰ মিটিঙত বাধ্যতামূলকভাৱে আমাৰ মহিলাসকলক এনেকৈ আনি তেওঁলোকক ফটো মাৰি বিজেপিৰ মিটিঙত যে আহিছে এইটো প্ৰমাণ দিবৰ কাৰণে বাধ্য কেতিয়াও কৰিব নোৱাৰে এয়া হ'ল অসমীয়া মহিলাৰ ওপৰত বিজেপিৰ অত্যাচাৰ এয়া হ'ল এটা সৰ্বভাৰতীয় দলৰ এটা সাম্প্ৰদায়িক দলৰ এটা হিন্দুত্ববাদী দলৰ অসমীয়া জাতিৰ ওপৰত আক্ৰমণ এয়া হ'ল অসমীয়া মহিলাৰ ওপৰত নিৰ্যাতন এয়া হ'ল অসমীয়া মহিলাৰ প্ৰতি অপমান আৰু এনেকুৱা অপমান মহিলাসকলক কৰা অপমান যে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙলৈ যাব লাগিব তাত ফটো মাৰি দিব লাগিব তেতিয়াহে 10,000 টকা পাব কেতিয়াবা পীযুষ হাজৰিকাৰ মিটিঙলৈ যাব লাগিব তাত ফটো মাৰি দিব লাগিব তেতিয়াহে 10,000 টকা পাব কেতিয়াবা আকৌ এজন নতুন চালফা শিৱসাগৰত ওলাইছে চালফা এজন আহি ওলাইছেহি তেওঁ আকৌ শিৱসাগৰৰ পৰা ইলেকশ্যন খেলিবৰ কাৰণে সপোন দেখিছে সেই চালফাজনৰ মিটিঙত গৈও আকৌ তেওঁ উপস্থিত হ'ব লাগিব আৰু সেই মিটিংখনৰ পৰা ফটো মাৰি দিব লাগিব আৰু বাধ্যতামূলকভাৱে ফটো মাৰি দিব লাগিব এনেকুৱা ধৰণে মহিলাসকলৰ ওপৰত যি অত্যাচাৰ নমাই আনিছে সেই অত্যাচাৰ আমি দেখিছোঁ 10,000 টকা পোৱাৰ আগতে এগৰাকী মহিলাৰ 7যোৰকৈ চেণ্ডেল ছিগি গৈছে 7যোৰ মানকৈ চেণ্ডেল ছিগি গৈছে কেৱল বিজেপিৰ মিটিঙলৈ যাব লাগে বিজেপিৰ মিটিঙলৈ যাব লাগে বিজেপিৰ মিটিঙলৈ যাব লাগে কেতিয়াবা অমৃত বৃক্ষ কৰিবলৈ যাব লাগে কেতিয়াবা অমৃত কলহ কৰিবলৈ যাব লাগে এটাৰ পাছত আটো অসমীয়া মহিলাৰ ওপৰত নিৰ্যাতন চলাইছে বিজেপিয়ে যে অসমৰ মুখ্যমন্ত্ৰীয়ে নকয় কি ছাগলীয়ে নাখায় কি এইটোৱে চাগে একদম মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আটাইতকৈ প্ৰপাৰ বাক্য আটাইতকৈ শুদ্ধ বাক্য অসমৰ মুখ্যমন্ত্ৰীজন মানে তিনতালীয়া নহয় মানে একেবাৰে বহুতালীয়া এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ ইতিহাসত কেতিয়াও জন্ম হোৱা নাছিলে যিকোনো এজন মুখ্যমন্ত্ৰীৰ এটা সাংবিধানিক পদমৰ্যাদা থাকে আৰু যিকোনো এজন মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰ এটা সম্ভ্ৰম থাকে আমি এনেকুৱা এজন পাতল এনেকুৱা এজন তৰল এনেকুৱা এজন হপলেছ এনেকুৱা এজন 2 নম্বৰী আৰু এনেকুৱা এজন 14 নম্বৰী মুখ্যমন্ত্ৰীক আমি আৰু মুখ্যমন্ত্ৰী পতাও নাছিলোঁ অৱশ্যে মুখ্যমন্ত্ৰী পাতিলোঁ যিজন মানুহে যিকোনো সময়তে যিকোনো ধৰণৰ পাতল কথাৰে সমাজত বিষবাষ্প বিয়পাই থাকে মানে যেতিয়া মানুহ এজন 2 নম্বৰী থাকে নহয় তেওঁ নিজকো আন সকলোকে 2 নম্বৰী বুলি ভাবি থাকে হিমন্ত বিশ্ব শৰ্মা আপোনালোকে নিজে দেখিছে হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ তেওঁ আপোনালোকে নিজেই জানে যে তেওঁ চাৰদা কেলেংকাৰীৰ তেওঁ অভিযুক্ত তেওঁ লুই বাৰ্জাৰ কেলেংকাৰীত তেওঁ অভিযুক্ত তেওঁ NC হিলছ কেলেংকাৰী 1000 কোটি টকীয়া কেলেংকাৰীত তেওঁ অভিযুক্ত তেওঁ APSC কেলেংকাৰীত তেওঁ অভিযুক্ত তেওঁ মানৱেন্দ্ৰ শৰ্মা হত্যাকাণ্ডত তেওঁ অভিযুক্ত তাৰপিছত ইঞ্জিনিয়াৰ দাসৰ ঘৰৰ পৰা পইচা তুলি আলফাৰ নামত পইচা তুলিবলৈ গৈ আলফাৰ নামত পইচাটো এক্সটৰ্চন পইচা কাঢ়ি আনিবলৈ ডকাইতি কৰিবলৈ যোৱাৰ কাৰণে তেওঁক একদম কাপোৰ খিলি পুলিচে পিটিছিলে আপোনালোকে সকলোৱে জানে অসমৰ মুখ্যমন্ত্ৰী এতিয়া নহয় এতিয়া মুখ্যমন্ত্ৰী তেওঁ কাপোৰ খুলি পিটিছিলে আৰু 3 মাহ তেওঁক কাৰাগাৰত ৰাখিছিলে গতিকে তেওঁৰ ইতিহাসটো হ'ল আটাইতকৈ অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত ইতিহাস শ্ৰমজীৱী মানুহ আমি কাম কৰি খোৱা মানুহ সকলো শ্ৰমজীৱী মানুহৰ কাৰণে ইমান এইবিলাকত লাগি থাকিবলৈ সময় নাথাকে আমি একবাৰ ভগৱানৰ নাম লৈ দিওঁ শংকৰদেৱে সেইটোকে কৈছে যে তুমি এইবিলাক কৰি থকা যাগযজ্ঞ কৰি থকা দৰকাৰ নাই মাজত মানুহ হুমুৱাৰ দৰকাৰ নাই মাজত পাণ্ডা হুমুৱাৰ দৰকাৰ নাই ভগৱানক পাবৰ কাৰণে পাণ্ডাক পইচা দিয়াৰ দৰকাৰ নাই হিমন্ত বিশ্ব শৰ্মা নিজে পাণ্ডাৰ ফেমিলি আছিলে নহয় গতিকে তেওঁ সদায় যাগযজ্ঞৰ কথা কৈ থাকে হিমন্ত বিশ্ব শৰ্মাই মোকতো গোটেই জীৱন জেলত দিব খুজিছিল আৰু কা আন্দোলনৰ সময়ত গুলিয়াই মাৰিব খুজিছিলে হিমন্ত আৰু সৰ্বানন্দই মোক অমিত শ্বাহ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দই মোক গুলিয়াই মাৰিব খুজিছিলে বচালে কোনে বচালে অসমৰ জনতাই আৰু বচালে এই যে মই নামঘৰত মূৰটো দুপিয়াও সেইকাৰণে মই বাচিলোঁ মই ইমান পাপ কৰি থোৱা নাই অসমৰ আটাইতকৈ ডাঙৰ পাপিষ্ঠজনৰ নাম হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় কওক আপোনালোকে হয়নে নহয় সব সাইডৰ পৰা আপোনালোকে চক হয়নে নহয় চক আপোনালোকে তো গতিকে তেওঁ 5 কোটি টকা খৰচ কৰি যাগযজ্ঞ পাতিব পাৰে কি যজ্ঞ পাতে যে উত্তৰ গুৱাহাটীত যে কিবা কিবি যজ্ঞ পাতে তেওঁলোকে সেই যজ্ঞ তেওঁলোকে ক'ৰ পৰা আনিব উত্তৰ প্ৰদেশৰ পৰা আনিব হাৰিয়ানাৰ পৰা তেওঁলোকে হেৰি লৈ আহে কি কয় এইবিলাক পণ্ডিত লৈ আহে গৌৰৱ গগৈৰ পক্ষত
নিশ্চয় ৰাইজে সিদ্ধান্ত ল'ব, নিশ্চয় ৰাইজে সিদ্ধান্ত ল'ব। এই সিদ্ধান্ত ল'বৰ কাৰণে মই বিনম্ৰভাৱে যোৰহাট লোকসভা সমষ্টিৰ সকলো ৰাইজকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ, আহক আমি গৌৰৱ গগৈক এইবাৰ জয়যুক্ত কৰোঁ। এটা কথা মনত ৰাখিব যে গৌৰৱ গগৈক আপোনালোকে ভোট দিয়া মানে ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে ভোট দিয়া। গৌৰৱ গগৈক যদি ভোট নিদি এইবাৰ যদি বিজেপি জিকিবলৈ কয়, নৰেন্দ্ৰ মোদীয়ে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন বদলাই পেলাব। নৰেন্দ্ৰ মোদীয়ে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন বদলাই পেলাই আমাৰ দেশৰ ধৰ্ম নিৰপেক্ষতা আৰু আমাৰ দেশৰ গণতান্ত্ৰিক চৰিত্ৰ নাইকিয়া কৰি পেলাব। আমি এতিয়া পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ আৰু 2024 চনৰ নিৰ্বাচনত যদি বিজেপিয়ে চৰকাৰ কৰে, আমি হৈ যাম পৃথিৱীৰ বৃহত্তম ধৰ্মীয় মৌলবাদী দেশ। বিজেপিয়ে সংবিধান সলনি কৰি বিজেপিয়ে আমাৰ দেশৰ সংবিধান বদলাই আমাৰ দেশখনক গণতান্ত্ৰিক অৱস্থাৰ পৰা স্বৈৰতান্ত্ৰিক এককেন্দ্ৰিক একদলীয় ব্যৱস্থালৈ পৰিণত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকে যি কথা কৈ আছে, এক দল এক নিৰ্বাচন বুলি যি কৈ আছে, কি এক দেশ এক নিৰ্বাচন, এক দেশ এক নিৰ্বাচনৰ অৰ্থটোৱে হ'ল যে আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নাইকিয়া কৰা আৰু আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নাইকিয়া কৰি একে ৰাতিৰ ভিতৰত এটা দলক নিৰ্বাচনত জয়ী কৰাই গোটেই ভাৰতৰ সংবিধানখন বনাই পেলাবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰে, বদলাই পেলাবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰে। গতিকে এক দেশ এক নিৰ্বাচন, এই নিৰ্বাচনত জিকিলে বিজেপিয়ে কৰিবলগীয়া আটাইতকৈ ডাঙৰ এজেণ্ডাটো হ'ল এক দেশ এক নিৰ্বাচন, অৰ্থাৎ দেশখনত একেলগতে বিধানসভা নিৰ্বাচন, একেলগতে লোকসভা নিৰ্বাচন হ'ব আৰু একেলগতে বিধানসভা আৰু একেলগতে লোকসভা নিৰ্বাচন হ'লে লোকসভা, ৰাজ্যসভা আৰু বিধানসভাবিলাক আটাইবিলাক একেলগতে এটা দলে দখল কৰিব পাৰিব আৰু এটা দলে তেতিয়া ভাৰতৰ সংবিধানৰ মূল পৰিকাঠামো সলনি কৰিব পৰাকৈ। আপোনালোকে সকলোৱে জানে যে মূল পৰিকাঠামো সলনি কৰি দিবৰ কাৰণে লোকসভাত সংবিধান সংশোধনী প্ৰস্তাৱ পাছ হ'ব লাগিব, ৰাজ্যসভাত সাংবিধানিক সংশোধনী প্ৰস্তাৱ পাছ হ'ব লাগিব আৰু 50% ৰাজ্যৰ বিধানসভাত সেই সংশোধনী পাছ হ'ব লাগিব। সেইকাৰণে তেওঁলোকে এক দেশ এক নিৰ্বাচনৰ কথা কৈ আছে আৰু এক দেশ এক নিৰ্বাচন অহা মানে আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো উফৰি গৈ ইয়াত ধৰ্মীয় মৌলবাদী দেশত পৰিণত কৰা। সেইকাৰণে গৌৰৱ গগৈক ভোট দিয়া মানে দেশখন বচোৱা, গৌৰৱ গগৈক ভোট দিয়া মানে গণতন্ত্ৰক বচোৱা, গৌৰৱ গগৈক ভোট দিয়া মানে সংবিধানখন বচোৱা, গৌৰৱ গগৈক ভোট দিয়া মানে আমাৰ দেশৰ সম্পত্তি বিক্ৰী কৰাৰ বাৰণ কৰা, গৌৰৱ গগৈক ভোট দিয়া মানে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভোট দিয়া, গৌৰৱ গগৈক ভোট দিয়া মানে এজন স্বাভিমানী অসমীয়াক ভোট দিয়া, গৌৰৱ গগৈক ভোট দিয়া মানে এটা সাম্প্ৰদায়িক দলক পৰাভূত কৰি ভাৰতবৰ্ষত এখন ধৰ্মনিৰপেক্ষ চৰকাৰ গঠন কৰিবৰ কাৰণে ভোটদান কৰা। সেইকাৰণে মই সকলোকে গৌৰৱ গগৈক ভোটদান কৰিবৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.